হেল্ল' ফেমিলি, আজিৰ ব্লগটো অলপ ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমি মানে গৈ আছোঁ দীপজ্যোতি দাৰ ঘৰলৈ। কেইদিনমান আগত দীপজ্যোতি দাক এজন ল'ৰাই যে আক্ৰমণ কৰিলে গম পায়ে, তেওঁ বহুতখিনিয়ে দুখ পালে দীপজ্যোতি দাই। সেইকাৰণে আজি দীপজ্যোতি দাৰ খবৰ ল'ম বুলি আহিছোঁ। সেইকাৰণে ৰাস্তাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু দীপজ্যোতি দাৰ ঘৰলৈ যাওঁ। কালি ৰিলিজ দিছে হস্পিটেলৰ পৰা, সেইকাৰণে যাম বুলি ভাবিছোঁ মানে গৈয়ে আছোঁ আৰু অলপ গ'লে পাই যাম ধুনীয়াকৈ দীপদাৰ ঘৰ। আৰু ইফালে কিবা অলপ খোৱা বস্তু লৈ লৈছোঁ, সেইখিনিও দিব লাগিব আৰু দীপদাৰ খবৰটো লওঁ আৰু কিমানখিনি সুস্থ হৈছে সেইখিনি গম পাম। আৰু হস্পিটেলৰ পৰা কালি ৰিলিজ দিছে, আহিছে সেইকাৰণে ঘৰত, আৰু ঘৰত মাক দেউতাকৰ পৰা জানিম কেনেকুৱা কি হৈছিল। সেইফালে মোৰ লগত আহিছে ডিজু, ইও বোলে এটা খবৰ লয়, সেইকাৰণে আহিছে। তো দুয়োজনে গৈ আছোঁ এতিয়া খবৰটো লওঁ, কাৰণ বেয়া লাগে যিমান যি হ'লেও। আগতে আহি গৈছোঁ মই, আৰু দীপজ্যোতি দা বহুত ভাল হয়, সেইকাৰণে এনেকুৱা কৰিলে বেয়া লাগে মানুহে, সেইকাৰণে খবৰটো লৈ যাওঁ। আৰু এইফালে আহি পালোঁ দীপদাহঁতৰ ঘৰ, আৰু এইফালে গেটখন খুলি এতিয়া ভিতৰলৈ সোমাই যাওঁ, আৰু সোমাই যে দীপদা কেনেকুৱা কি হৈছে দেখাই আছোঁ। ভিতৰত আহি অলপ এতিয়া বহি আছোঁ, আৰু এইফালে ডিজু আছে মোৰ লগত। তো অলপ দীপজ্যোতি ৰেষ্ট লৈ আছে, সেইকাৰণে অলপ বহি লৈছোঁ। অলপ পিছত যাই দীপজ্যোতি দাক মাত দিম। আৰু এইফালে আছে দীপদা, ধুনীয়াকৈ ৰেষ্ট লৈ আছে অলপমান, হস্পিটেলৰ পৰা কালি আহিছে। দীপদা অলপ ভাল পাইছানে? আৰু এইফালে অলপ ৰেষ্ট লৈ আছে, অলপ ডক্টৰে ৰেষ্ট ল'ব দিছে, সেইকাৰণে। আৰু দীপদাই মাথাত দুখ পাইছে যিহেতু, সেইকাৰণে অলপ ভালকৈ ৰেষ্ট ল'ব দিছে, অলপ কথা কম ক'ব দিছে। সেইকাৰণে বহুত কথা সুধি থকা কাৰণে আমনি পাব, আৰু মানুহ এটা দুটাকৈ আহি আছে খবৰ ল'ব, ভালেখিনি আহিছে। আৰু দীপদাক অলপ ডক্টৰে ৰেষ্ট ল'ব দিছে, সেইকাৰণে বেছি কথা সোধা নাই দীপদাক, মানে অলপ কথা ক'ব হাক দিছে, কমকৈ কথা ক'ব দিছে। সেইকাৰণে দীপদাক ইমান কথা সুধি থকা নাই আৰু আমনিও কৰা নাই। আৰু অলপ দীপদাৰ মাকৰ পৰা জানিম কেনেকুৱা কি হৈছে, আৰু ইতিমধ্যে গম পাইছে কেনেকুৱা কি হৈছে, তথাপি অলপ মাকৰ পৰা জানিম কেনেকুৱাকৈ কি হৈছিলে, অলপ সেইখিনি দীপদাৰ মাকক অলপ সুধিম। আৰু দীপদাৰ মাৰ লগত কথা পাতি লোৱাৰ আগতে দীপদাৰ এইফালে দেউতা আছে, আৰু দেউতাই দীপদাৰ এইখিনি হস্পিটেলত ৰাখিলে, কিমানখিনি কষ্ট হৈছে? বহুত কষ্ট হৈছে, হয়, বহুত কষ্ট হৈছে, আৰু ভালেখিনি দীপদায়ো কষ্ট পাইছে। এনেই কিমান খৰচ গ'ল হস্পিটেলতে? বহুতখিনি গৈছে, আৰু যাবহে এতিয়া, যাব ন? এতিয়া। অঁ, আৰু পিছলৈ এনেকুৱা নহয়, আৰু ল'ৰাজনকো তদন্ত চলাই আছেনে? এতিয়া তদন্ত চলাইছে, এতিয়া কি কথা ক'ব নোৱাৰে, এতিয়ালৈকে ধৰিব পৰা নাই কিন্তু বুলিছে। আচ্ছা, দিয়ক, সোনকালে ধৰিলে ভাল হয় আৰু। ভাল শাস্তি দিব লাগে। হয়, আৰু বেলেগকো কৰিব এনেকুৱা, পিছলৈ এইটো নকৰে আৰু। বেলেগো কৰিব এনেকুৱা। হয়। ইফালে দীপদাৰ মা আছে, আৰু দীপদাৰ মায়ে ক'ব অলপ দীপদাই কেনেকুৱা কি কষ্ট পাইছে অলপ এইকেইদিন। ৰ'বা, এতিয়া কি ক'ম মই, এতিয়া বিনা দুখতে এই ছোৱালীটো বহুত দুখ পাইছে। মানে এই দুখৰ মানে পৰিত্ৰাণটো দিব লাগে, আৰু তাক মানে যদি এনেকুৱাই হৈ থাকে, এনেকুৱাকৈ যদি আৰু আনো কাৰোবাৰ হয়, কি হ'ব আমাৰ দেশখনত। সেইকাৰণে প্ৰশাসনে মানে অলপ ব্যৱস্থা কৰিব লাগে, আৰু সোনকালে ধৰি তাকো মানে শাস্তি দিব লাগে। ল'ৰাজনৰ নাম চাম গম পোৱা গৈছে, সোনকালে ধৰিব লাগে। ধনমণি ডেকা, ঘৰত এনে সৰু পা বুলি মাতে, ইয়াতে আলপিছে। এনেই মাৰাৰ কাৰণটো কি হ'ব পাৰে দীপদাক আক্ৰমণ কৰাৰ? একো নাই, ইয়াক তাৰমানে আগৰ পৰাই ভাল নাপায়, এইবিলাক হোৱা দেখা পাই, তাৰ তাৰমানে চকুৰ পুৰণি উঠি থাকে, হিংসা আৰু তাৰ কাষেদি অহা যোৱা কৰিবই নোৱাৰে। সেইকাৰণে হিংসা কৰিয়ে মানে মাৰিম বুলিয়ে মাৰিছে আৰু। পাল্লি শেষাই কৰিম বুলি আহিছিলা, এইবিলাক মানে ৰ'ব পৰা নাই। এতিয়া বহাগৰ দিনৰ এইবিলাক দেখা পায়, মানে ৰ'ব পৰা নাই, ই দেখোন ডাঙৰে হ'ব বুলি তাৰ চকু থিয় হৈ গৈছে। বিহু প্ৰগ্ৰামত মাৰিছে আৰু? হয়, বিহু প্ৰগ্ৰাম কৰিব গৈছিলে? প্ৰগ্ৰাম মানে সেনেকৈ গৈছিলে। আচ্ছা, বাৰু সোনকালে ল'ৰাজনক ধৰক, তাৰে কামনা কৰিছোঁ, দীপদাও ভাল হওক। আৰু এতিয়া আমিও ঘৰলৈ যাওঁ, আৰু দীপদাৰ মা দেউতাই কোৱা অনুসৰি হিংসাতে মাৰিছে বুলি কৈছে। আৰু মানুহক এনেকৈ হিংসা কৰিব নালাগে, মানুহক জেদ কৰিব লাগে, হিংসা নহয়। কোনোবা ওপৰলৈ গৈছে সেই বুলি হিংসা কৰিব, এইটো কথা নহয়। মানুহজনক সমান কৰিবৰ কাৰণে জেদ কৰক, হিংসা কৰিলেতো একো নহয় ন। সেইকাৰণে কোনোদিন মানুহক হিংসা কৰিব নালাগে, আৰু দীপদাক হিংসা কৰিয়ে মাৰিছে, দীপদাৰ ভাল হোৱা দেখি। আৰু মানুহে এনেও ভাল হোৱা দেখিলে অলপ হিংসা কৰে। তো বাৰু যি হওক, এইটো যি হৈ গ'ল, বাকী পিছলৈ এনেকুৱা নহওক তাৰে কামনা কৰিছোঁ। আৰু আমি এতিয়া ঘৰলৈ যাওঁ, দীপদাৰ খবৰটো ল'ব আহিলোঁ, আৰু দীপদাক এনেকৈ দেখা পালোঁ, আৰু সোনকালে ভাল হোৱাৰ কামনা কৰিছোঁ। আৰু দীপদাই যাতে আমাক সোনকালে আমাৰ ইউটিউব জগতত আকৌ আহি হহুৱাব পাৰে তাৰ কামনা কৰিছোঁ। আৰু এতিয়া আমি ঘৰলৈ যাওঁ, তো আকৌ নতুন এটি ভিডিঅ' লগ পাম, তেতিয়াহ'লে বাই বাই।